আজি ডিসকাস কৰিম এক্সাৰসাইজ 13.a এৰ কোৱেশ্চন নম্বৰ 8 ৰ পৰা ক্লাস 6 ৰ দেছো কোৱেশ্চন নম্বৰ 8 টো কি কৈছে in each of the following ratios considering the consequent of the ratio as 100 find the equivalent ratios 1:4 and 7:20 যিকিটা অনুপাত দিয়া আছে একিটা উত্তৰ পদ এহ কৰি সমতুল্য অনুপাত উলিয়াব দিছে 1:4 আৰু 7:20 গতিকে যে তোমাৰ এটা অনুপাত দিয়া আছে 1:4 আৰু উত্তৰ পদ বনাব কৈছে আমাৰ 100 গতিকে 1:4 মানে আমি লিখিব পাৰিম 1/4 এই 4 ৰ লগত যদি আমি 25 ইনটু কৰো তেতিয়া হ'ব 25 ইনটু কৰিলে হৈ যাব 4 * 25 100 1:25 হৈ যাব 25 তাৰ মানে ইয়াৰ সমতুল্য অনুপাত হ'ব 25/100 নেক্সট টু দিয়া আছে 7:20 ইয়াক আমি 100 বনাম উত্তৰ পদ যেটো আছে পূৰ্ব পদ 7 উত্তৰ পদ 20 7/20 20 লগত আমি যদি 5 ইনটু কৰো কি হয় 100 7 ৰ লগত আমি 5 ইনটু কৰিম গতিকে হ'ব 35 তাৰ মানে এটা হল 35/100 আনটো হ'ব 25/100 question number 9 কি কৈছে draw figures with ruler and pencil and find the ratio the number of diagonals of a pentagon and to the number of its side পঞ্চভুজৰ কৰ্ণ আৰু বাহুৰ অনুপাত লৈ অনুপাত উলিয়াব দিছে next is the number of hypotenuse of a right angle triangle to its number of side এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা আৰু বাহুৰ সংখ্যা দুইটাৰে অনুপাত লিখিব দিছে গতিকে আমি জানো যে প্ৰথমটোৰ পঞ্চভুজৰ কৰ্ণৰ সংখ্যা 5টা বাহু আছে কেটা 5টা গতিকে আমি দুইটাৰ অনুপাত 5:5 আমি ডিৰেক্টলি লিখিব পাৰো পঞ্চভুজৰ বাহুৰ সংখ্যা number of side of a pentagon number of side কিমান হ'ব 5 ইয়াৰ পিছত number of কি উলিয়াব দিছে diagonals number of diagonals of a pentagon পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আমি জানো যে কৰ্ণৰ সংখ্যাও 5টা গতিকে 5 তাৰ মানে দুইটাৰ অনুপাত হ'ব 5:5 তাৰ মানে লিখিব পাৰো 5/5 হলে 5/5 হলে কটাকটি কৰিলে 1:1 দুইটাৰ অনুপাত হ'ব 1:1 নেক্সট 2 নম্বৰ দিছে the number of hypotenuse of a right angle আমাৰ hypotenuse আছে এটা আৰু its number of side আছে সমকোণী ত্ৰিভুজৰ আমি জানো যে side 3টা আৰু অতিভুজ সংখ্যা আছে এটা ট্ৰায়াঙ্গেল যদি আমি রাইট অ্যাঙ্গেল বনাও 90 ডিগ্ৰী এটো হল অতিভুজ এটা আছে number of hypotenuse of a right angle triangle সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা দিয়া আছে আমি জানো অতিভুজ 1 আৰু বাহুৰ সংখ্যা number of side of a triangle টোটাল আমি ত্ৰিভুজৰ সাইড জানো 3টা সমকোণী ত্ৰিভুজৰ আমি লিখিবা বাহুৰ সংখ্যা 3 গতিকে দুইটাৰ অনুপাত হ'ব 1:3 তে 10 নম্বৰ সোয়া
Present age of Tagore is 10 years. Her sister Malati's age is 2 times of her age. What is the ratio of their parents' age? What was the ratio of their age 5 years ago, and what will be the ratio of after 5 years? তগৰৰ বৰ্তমান বয়স দিয়া আছে 10 বছৰ। তাৰ বায়েক মালতীৰ বয়স তেওঁৰ বয়সৰ দুগুণ। তেওঁৰ বয়স দিয়া আছিল 10 years, মালতীৰ বয়স হ'ব তাৰ দুগুণ 20 years। দুইৰে বৰ্তমান বয়সৰ অনুপাত কিমান? এতিয়া বৰ্তমান বয়স হ'ব এজনৰ তগৰ ইজ টু মালতী 10:20 কৰিলে যিমান ক্যালকুলেশন কৰিলে 1:2 হৈ যাব। নেক্সট কৈছে আজিৰ পৰা 5 বছৰ পূৰ্বে মানে আগত দুইৰে বৰ্তমান বয়সৰ অনুপাত কিমান? তগৰৰ 5 বছৰ আগত বয়স হ'ব 10 পৰা 5 মাইনাস কৰিলে 5, মালতীৰ 20 থাকিলে 5 ইয়াৰ্ছ আগত 15, গতিকে 5:15 ৰেচিও ওলাই যাব। এতিয়াৰ পৰা 5 বছৰ পিছত বয়স কিমান? এতিয়া 10 এটা আছে, এটা 20, 5 বছৰ পিছত তগৰৰ হৈ যাব 15, মালতীৰ হৈ যাব 20 প্লাস 5 25, তেনেকৈ ক্যালকুলেশন কৰিলে ওলাই যাব গোটেইখিনি। আমি লিখি লওঁ। Present age of Tagore দিয়া আছে 10 years। তগৰৰ বৰ্তমান বয়স দিয়া আছে 10 বছৰ। নেক্সট তোৰ বায়েক মালতীৰ বৰ্তমান বয়স মালতী's present age of মালতী প্ৰেজেন্ট এজ হ'ব তেওঁৰ বয়সৰ দুগুণ। মালতীৰ বয়স 10 আছে, তাৰ দুগুণ হ'ব 20 years। এতিয়া দুইৰে বৰ্তমান বয়সৰ অনুপাত এইটো হ'ব মালতীৰ বৰ্তমান বয়স। দুইৰে বয়সৰ অনুপাত কি কৈছে? What is the ratio of their present age? The ratio of there is সিহঁতৰ বয়সৰ অনুপাত এজনৰ আছে 10, আনজনৰ আছে 20, গতিকে 10/20 that means 1:2। আজিৰে পৰা 5 বছৰ পিছত 5 বছৰ পূৰ্বে according to questions what was the ratio of their age 5 years ago? লিখি দিও the ratio of directly কৰি দিও the ratio of their age is 5 years ago। 5 years ago 5 বছৰ পূৰ্বে সিহঁতৰ বয়সৰ অনুপাত এতিয়া তগৰৰ আছে 10, 5 বছৰ পূৰ্বে হ'ব 5:2, মালতীৰ বয়স আছে 20, 5 বছৰ আগত 5 মাইনাস কৰি দিলে হৈ যাব 15, গতিকে 5/15 5 5 1 times 15 3 times that means 1:3 রেশিও ওলাব 1:3। এইখিনি রেশিও। নেক্সট কৈছে আকৌ 5 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত। গতিকে মালতীৰ তগৰৰ বৰ্তমান বয়স আছে 10, 5 বছৰ পিছত 15:2, মালতীৰ বৰ্তমান আছে 20, 5 বছৰ পিছত 25,
গতিকে 15 বাই কিমান হ'ব 25 5 এৰে 3 টাইমছ 5 এৰে 5 টাইমছ গতিকে ৰেশিও হৈ যাব 3:5 এইখিনি আছিল কোৱেশ্চন নম্বৰ 10 ৰ আনসাৰ নেক্সট হ'ব 11 The ratio of two number is 7:20 12 if the larger number is 84 what is the smaller number দুইটাৰ অনুপাত দিয়া আছে 7:12 ডাঙৰ সংখ্যাটো দিয়া আছে 84 সৰুটো কিমান নিৰ্ণয় কৰিব দিছে কোৱেশ্চন নম্বৰ 11 ত কি কৈছে the ratio of two number is 7:12 if the larger number is 84 what is the smaller number ডাঙৰ সংখ্যাটো দিয়া আছে 84 সৰু সংখ্যাটো দিয়া আছে সৰু সংখ্যাটো কিমান উলিয়াব দিছে গতিকে আমি লিখিলম the larger number divided by smaller number so smaller দিও the smaller number divided by the larger number সৰু সংখ্যা divided by ডাঙৰ সংখ্যা larger number সৰু সংখ্যা দুইটাৰ অনুপাত দিয়া আছে 7/12 তে ডাঙৰ সংখ্যাটো দিয়া আছে 84 larger numberটো দিয়া আছে smaller numberটো দিয়া নাই গতিকে দা smaller number মানে সৰু সংখ্যা divided by the larger number দিয়া আছে 84 আমি তাৰ ঠাইত 84 টো বহুৱাই দিম ইকুৱেল দিয়া আছে কিমান 7/12 তে হ'ব আমি ক্ৰস মাল্টিপ্লাই কৰিলে the smaller number into 12 সৰু সংখ্যা লগত the smaller number into হৈ যাব 12 ইয়াত হৈ যাব 7 into 84 তে the smaller number উলাই যাব 7 into 84 divided by into to 12 side sense hole divide এটা 2 রে into কৰো 2 রে 6 times 2 রে হৈ যাব 4 times 4 or 2 times 2 রে 3 times 2 রে 21 times 3 রে 21 or 7 times 7 into 7 49 এটা সৰু সংখ্যাটো হ'ব smaller number সৰু সংখ্যাটো হ'ব 49 এটা 12 number to soa divide rupees 145 in the ratio of 1:4 মুঠ টকা দিয়া আছে 145 আৰু ৰেশিওটো দি দিছে 1:4 অনুপাতত ভাগ কৰা গতিকে দুইটাৰ অনুপাত কিমান টকাকে পৰিব 1:2 কৰিলে 4:2 কৰিলে এনেকৈ অনুপাত দিয়া থাকিলে টকাটো দিয়া থাকিলে আমি প্লাস কৰি দিম 1:4 আছে নহয় মানে 1 + 4 = কিমান 5 গতিকে আমি তলত লিখিম প্ৰথম ভগ্নাংশটো লিখিম 145 টকাৰ প্ৰথম যেটো ৰেশিও দিয়া আছে 1:4 1 ৰেশিওৰ কাৰণে তলত হ'ব যোগফলটো কিমান 5 আৰু ওপৰত কিমান আছে ভাগ 1 গতিকে 1/5 5 এৰে 145 ডিভাইড কৰিলে 5 2 * 10 4 থাকিলে 45 5 9 * 20 5 9 * 45 তাৰ মানে প্ৰথম যেটো সংখ্যা আছে তাৰ হ'ব টকাটো হ'ব 29 টকা পিছত ৰেশিও আছে 4 ইয়াৰ ক্ষেত্ৰটো হ'ব 145 into 1/4/5 মুঠ কিমান আছে 5 আৰু দ্বিতীয় অনুপাতটো কি আছে 4 দ্বিতীয় সংখ্যাটো গতিকে 4/5 5 এৰে 45 ত 29 times 29 into 4 কিমান হ'ব 36 116 গতিকে দুটা টকাৰ ভাগ হ'ব এটা টকা হ'ব 29 টকা আনটো হ'ব 116 টকা গতিকে এই ভিডিওটো তিমালৈকে কৰিলো